হেল্ল' গাইজ, ৱেলকাম টু অনলি জব আপডেট চেনেলত আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম বি ফাৰ্ম আৰু ডি ফাৰ্ম। যিবিলাক ষ্টুডেণ্টে ফাৰ্মাচী পঢ়িবলৈ খুজি আছে সিহঁতৰ কাৰণে এটা ভাল খবৰ আহিছে যে আপুনি যদি হাই ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ কৰিছে তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ' হয়, কিয়নো এইটো ভিডিঅ'ত আলোচনা কৰিম বি ফাৰ্ম, বেচেলাৰ অফ ফাৰ্মাচী এণ্ড ডি ফাৰ্ম, এই দুটা বিষয় আজি আলোচনা কৰিম। গোটেইখিনি প্ৰচেছ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো একেলগে চাই থাকিব। চাৰ্চ কৰিব আছাম কেৰিয়াৰ, এইটোত আপোনাৰ ইণ্ডিয়াৰ অসমৰ সকলোবিলাক জব নটিফিকেশ্যন ওলাই থাকে, আপুনি এইটোত চাব পাৰিব। চিম্পলি তলপিনে স্ক্ৰল ডাউন কৰিব, ইয়াতে প্ৰথম লিংকটো আহিছে SSUHS বি ফাৰ্মাচী এণ্ড ডি ফাৰ্মাচী এডমিশ্যন 2025। এইটো কিন্তু আপোনাৰ চৰকাৰী গভৰ্ণমেণ্ট স্কুল কলেজত আপুনি চিট পোৱাৰ কাৰণে এইটো এণ্ট্ৰেঞ্চ দিব লাগে। এইটোত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলপিনে আপুনি স্ক্ৰল ডাউন কৰিব, গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে। এইটোৰ ইউনিভাৰ্চিটি হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। মই মেইন পইণ্টখিনি কৈ যাম, শুনিব। নেম অফ কোৰ্চ ডি ফাৰ্ম এণ্ড বি ফাৰ্ম, একাডেমিক ছেশ্যনটো 2025, নেম অফ ইউনিভাৰ্চিটিটো শ্ৰীমতী শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, নেম অফ অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম, নেম অফ এক্সাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025, টাইপ এক্সাম টাইপটো হ'ব এণ্ট্ৰেন্স এক্সাম, ডেট অফ এক্সাম 8 জুন ছানডে, ৰবিবাৰত 8 জুনত ৰবিবাৰে এইটো এক্সামটো আপোনাৰ হ'ব। চেণ্টাৰটো আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী, নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ। ইয়াতে আপোনাৰ হেল্পলাইন নাম্বাৰো দিয়া আছে। যদি আপুনি এপ্লাই কৰোঁতে কিবা অসুবিধা পায় তেতিয়াহ'লে আপুনি এইটোত কল কৰিব পাৰিব, সুধিব পাৰিব। কিবা অসুবিধা থাকিলে আপুনি ইয়াতে হেল্প ল'ব পাৰিব। আপুনি তলপিনে স্ক্ৰল ডাউন কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই কৈ আছোঁ। কেণ্ডিডেট মিনিমাম 70 ইয়াৰ্ছ অন 31 ডিচেম্বৰ অফ দ্য ইয়াৰ ইন হুইচ এডমিশ্যন ইজ শ্বৰ্ট। আপোনাৰ মিনিমাম 17 বছৰ ওপৰত থাকিব লাগিব আপোনাৰ, তেতিয়াহ'লে আপুনি এইটোত এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনাৰ 10+2 হ'ব লাগিব উইথ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড মেথমেটিক্স ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি, বৰ্ড ইউনিভাৰ্চিটি উইথাউট গ্ৰেছ মাৰ্ক। তলপিনে স্ক্ৰল ডাউন কৰিব। আপোনাৰ কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিলে আপুনি এইটোত এপ্লাই কৰিব নোৱাৰে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি আপুনি গোটেইকেইটাক, আপোনাৰ যদি মেথছত নাথাকে তথাপিও হ'ব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই চাৰিটাত থাকিলেই আপুনি কিন্তু এইটোত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াতে চাব পাৰিব। ইউআৰৰ কাৰণে বি ফাৰ্মৰ অনলি 1500 টকা আৰু ডি ফাৰ্মাচীৰ কাৰণে 700 টকা। দুটা একেলগে কৰিলে আপোনাৰ 2000 টকা কাটিব। SC ST EWS OBC NCL আৰু MOBCৰ কাৰণে বি ফাৰ্মাচীত অনলি 1200 টকা আৰু ডি ফাৰ্মাচীত 550 টকা, আৰু দুটা মিলি কৰিলে 1600 টকা আপোনাৰ যাব। তলপিনে স্ক্ৰল ডাউন কৰিব। ইয়াতে ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকে চাব। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 30 এপ্ৰিল 2025, 30 এপ্ৰিলৰ পৰা আপোনাৰ এইটো এপ্লিকেশ্যনখন আৰম্ভ হ'ব। আপুনি যদি এইটো বছৰত আপুনি হাই ছেকেণ্ডেৰী দিছে তথাপি আপুনি এইটোত ৰিজাল্টটো নাহিলেও আপুনি এইটোত এপ্লাই কৰিব পাৰিব। মোৰ মতে আপোনালোকৰ এক্সাম হাই ছেকেণ্ডেৰী ৰিজাল্টখন দিয়াৰ পিছত কৰিলে অলপ ভাল হ'ব, কিয়নো যদি আপুনি কোনোবাই যদি আৰু গ্ৰেছ মাৰ্ক পায় তেতিয়াহ'লে তাৰ এইটোত কাম নহ'ব তেওঁৰ কাৰণে। ৰিজাল্টটো যদি অলপ সোনকালে দিয়ে তেনেহ'লে আপোনালোকে এইটোত ৰিজাল্টটো দিয়াৰ পিছতে আৰু এপ্লাইটো কৰিব। মোৰ এইটো আৰু মতামত।
এডমিট কাৰ্ডখন ৰিলিজ হ'ব 31 মে'ত। ডেট অফ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 8 জুন 2025 ৰবিবাৰত হ'ব। ইয়াতে চাইছে আপোনাৰ লিংকটো এতিয়ালৈকে অপেন হোৱা নাই। 30 এপ্ৰিলত এইটো লিংক ক্লিক হ'ব। অফিচিয়েল নটিফিকেশ্যন চাব পাৰিব, মই দি দিম। এইটোত যাই কিনে অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰিব। গোটেইখিনি ইয়াতে প্ৰচেছ দেওয়া আছে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। এনেকুৱা আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যাতে এনেকুৱা নতুন নতুন ভিডিঅ' বনাবলৈ আমি আৰু উৎসাহিত হওঁ। থেংক ইউ। ইয়াতে PDF টো চাব পাৰিব, মই দি দিম।